চন্দনৰ অবিহনে আপোনালোকে মোৰ অভিভাৱক। মোক অলপ আশ্ৰয় লাগে, অলপ সহানুভূতি লাগে। তুমি কিহৰ অধিকাৰত আমাৰ পৰা এইবোৰ বিচাৰি আহিছা? মই আপোনাৰ বোৱাৰী, আপোনাৰ ল'ৰাৰ পত্নী, আৰু এই সম্পৰ্কৰ বাবে মোৰ গৰ্ভত থকা সন্তানটিৰ বাবে অকণমান আশ্ৰয় বিচাৰিছো। বিয়া নোহোৱাকৈ সন্তান ধাৰণ কৰিলে অবৈধ মাতৃত্ব বুলি কয়। কোনো ভাল চৰিত্ৰৰ ছোৱালীয়ে অবৈধ মাতৃ হ'ব নিবিচাৰে, আৰু এজনী নষ্ট চৰিত্ৰৰ ছোৱালীক মোৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰো। চন্দনৰ দেউতাক হিচাপে তোমাক মই এটা পৰামৰ্শ দিব বিচাৰো। তুমি এই অবৈধ সন্তানটো এবৰ্ষণ কৰা। আপোনাৰ ঘৰলৈ প্ৰথমবাৰ আহিয়ে মই আৰু দ্বিতীয়বাৰ আহিব নালাগিছিল, কিন্তু মই আহিছো একমাত্ৰ মোৰ চন্দনৰ সন্মানৰ কাৰণে। চন্দনে দুখ পাব বুলি। সন্মান? তোৰ দৰে ছোৱালীৰ কি সন্মান আছে? লিগেচি মেইনটেইন কৰিবৰ বাবে তেওঁলোকৰ সন্মতি লাগিব, গতিকে মোৰ উপায় নাই। মোক বেয়া নাপাব, চৰি। নাই, মই যাবই লাগিব। কাক লাগে? মা, মই মহুৱা। আপুনি চাগে মোক চিনি পোৱা নাই। আচলতে চিনি নোপোৱাটোৱে স্বাভাৱিক। আজিৰ পৰা 7 বছৰমান আগতে মোক দুবাৰমানহে লগ পাইছিল। এতিয়া চিনি পাইছো। তুমি ইয়াত কি বিচাৰি আহিছা সেইটো কোৱা। কাৰণ তুমি ইয়াত বিচাৰিব লগাকৈ একোৱেই নাই। না ইয়াত চন্দন আছে, না চন্দনৰ দেউতাক আছে। এখন শূন্য ঘৰ আৰু মই। দেউতাৰ কেতিয়া মৃত্যু হ'ল? তুমি কি আজি যাবাই নেকি? MD ছাৰে কালি ফোন কৰোঁতে মই আজি অফিচ যাম বুলি ক'লো। তুমি ৰেডি হ'বানে মই নিজে যাম? যাবাই যেতিয়া ময়ে থৈ আহিম, ৰ'বা 5 মিনিট ৰ'বা। এই প্ৰয়াসটোকে মই ইমান দিন বিচাৰি আছিলোঁ। ইমানখিনিয়ে মোৰ বাবে যথেষ্ট প্ৰয়াস, আৰু মোক একো নালাগে। তুমিতো বেছ সুখতে আছা। সন্তানক ডাঙৰ স্কুলত পঢ়ুৱাইছা, নিজেও আৰামতে আছা। কিন্তু আমাৰ ইয়াত মই কি সুখত থাকিম মা? কি লৈ সুখত থাকিম? এজনী ছিংগল মাদাৰে কিমান কষ্টত নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰে সেয়া মই জানো। সুখ বা আৰাম ল'বৰ বাবে মোৰ আছে বাকী। তোমাৰ কাষত তোমাৰ সন্তান আছে, কিন্তু মইতো মোৰ সন্তানকো হেৰুৱাইছো।
দেউতাকৰ খংটো তাতেই। তোমাক লগ পোৱাৰ পিছৰ পৰাই আমি চন্দনক হেৰুৱাইছো। মই কোনোদিনাই চন্দনক আপোনালোকৰ পৰা আঁতৰাই নিব খোজা নাছিলো, মা। মোক বিশ্বাস কৰক, চন্দনক সদায় মই ইয়ালৈ পঠিয়াইছিলোঁ। বাপেকৰ তাৰ ওপৰত জেদ আছিল, কিন্তু সি কোনোদিনে বাপেকৰ জেদ ভঙাৰ চেষ্টাই নকৰিলে। সেই দুখ লৈয়ে বাপেক গুচি গ'ল। চন্দন যোৱাৰ পাছতো মই আপোনালোকৰ ওচৰত আহিছিলোঁ, কিন্তু আপোনালোকেহে মোক গ্ৰহণ নকৰিলে। কোনো নোহোৱাকৈহে মই তাইক জন্ম দিলোঁ। মাক বাপেক দুয়োজন হৈয়ে মই মোৰ সন্তানটোক ডাঙৰ কৰিলোঁ। তাই দেখিবলৈ কেনেকুৱা? তাই দেখিবলৈ কেনেকুৱা? চন্দনৰ নিচিনানে? তাইৰ কিছুমান স্বভাৱ একেবাৰে চন্দনৰ নিচিনা। জেদটো যে একেবাৰে চন্দনৰ নিচিনা। যাক এবাৰ বেয়া পায় নহয়, বেয়াই পাব। তাইক নানিলা কিয়? কেনেকৈ আনিম, মা? তাইক যে শ্বিলঙৰ স্কুলত দিছোঁ। নানিলা ভালেই কৰিলা। তাইক দেখিলে চাগে মই দুৰ্বল হৈ গলোহেঁতেন, আৰু তেতিয়া চন্দনৰ দেউতাকৰ কথা চাগে মই ৰাখিব নোৱাৰিলোহেঁতেন। কি কথা, মা? চন্দনৰ দেউতাকে মোক বাৰে বাৰে কৈ গৈছিল, যি পৰিস্থিতি আহিলেও তোমাক আৰু তোমাৰ সন্তানক যাতে মই কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। নাতিক দেখি মই যাতে কোনো দিনেই বিচলিত নহওঁ, তাৰ বাবে মোক সদায় সকীয়াই দিছিল। মৰাৰ দিনলৈকে সেই জেদটো নেৰিলে মানুহজনে। মই তোমাক অনুৰোধ কৰিছোঁ, তাইক মোৰ ওচৰলৈ কেতিয়াও নানিবা। মোৰ স্বামীৰ অবাধ্য হ'বলৈ মোক বাধ্য নকৰিবা। সিমান বছৰে যেনেদৰে আছা তেনেদৰে থাকা। তোমালোক সুখত থাকা আৰু মোক দুখত থাকিবলৈ এৰি দিয়া। আৰু মোক দুখত মৰিবলৈ দিয়া। পাৰা যদি মোক সোনকালে মৰিবলৈ অভিশাপ দিয়া। মা, তোমাৰ ছোৱালীক কবা, তাৰ আইতাকজনী বৰ নিষ্ঠুৰ। ককাকৰ কথা ৰাখিবলৈকে তাইক কোনোদিনে চাবলৈ নিবিচাৰে। বৰ নিষ্ঠুৰ, বৰ নিষ্ঠুৰ। চন্দনৰ দেউতাকে মোক বাৰে বাৰে কৈ গৈছিল, যি পৰিস্থিতি আহিলেও তোমাক আৰু তোমাৰ সন্তানক যাতে মই কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। বাইদেউ খানাপাৰা বাছ ষ্টপলৈকে যামনে? অঁ, বোলা। তাইৰ ককাক আইতাকে কি কৈছে? তাইক ইয়াত ৰাখিবৰ বাবে তেওঁলোকে এগ্ৰী হ'ব? মই তোমাক অনুৰোধ কৰিছোঁ, তাইক মোৰ ওচৰলৈ কেতিয়াও নানিবা। মোৰ স্বামীৰ অবাধ্য হ'বলৈ মোক বাধ্য নকৰিবা। লিগেচি মেইনটেইন কৰিবৰ বাবে তেওঁলোকৰ সন্মতি লাগিব। তেওঁলোকৰ সন্মতি মই কেনেকৈ আনিম, ছাৰ? তেওঁলোকৰ ওচৰলৈ যাওক, সুধিয়ে থাকোঁ এবাৰ।
বাইদেউ সন্ধিয়া লাগিল আপুনি বহিয়ে থাকিবনে? সঁচাকৈ সন্ধিয়া হ'ল। আন্ধাৰো হৈ আহিল। মানুহৰ জীৱনটো দিন ৰাতিৰ দৰে। পোহৰ হয়, আন্ধাৰ হয়। কেতিয়াবা গৰম, কেতিয়াবা ঠাণ্ডা, কেতিয়াবা বৰষুণ, কেতিয়াবা ধুমুহা। মই চন্দনক লৈ যোৱা নাছিলোঁ। চন্দনেহে মোক মনে মনে থাকা। মোৰ মৃত ল'ৰাক বদনাম দি কথা নকবা। গুচি যোৱা ইয়াৰ পৰা। মা, মই এইখন ঘৰৰ বোৱাৰী। চন্দন ঢুকোৱাৰ পাছত এই ঘৰখনৰ প্ৰতি মোৰ এটা দায়িত্ব আছে। তাই দেখিবলৈ কেনেকুৱা? চন্দনৰ নিচিনানে? তাইৰ কিছুমান স্বভাৱ একেবাৰে চন্দনৰ নিচিনা। জেঠটো যে একেবাৰে চন্দনৰ নিচিনা। যাক এবাৰ বেয়া পায় নহয়, বেয়াই পাব। চন্দনৰ সন্তানটোকে যদি আপোন কৰি ল'ব পাৰিলোহেঁতেন। আজি আমাৰ নিজৰ বুলিবলৈ কোনোৱেই নাই। মোৰ মৃত্যুৰ পাছতে এইখন ঘৰ একেবাৰে শূন্য হৈ পৰিব। জীৱিতকালৰ জেদ, অহংকাৰ, মান অভিমান একো নাথাকে। শূন্য ঘৰটোত থাকিব মাত্ৰ বতাহ আৰু ধূলি। নীৰৱতাৰ এক ভয় লগা শব্দই জীয়াই থাকোঁতে কৰা জেদ, অহংকাৰবোৰক বিদ্ৰূপ কৰি হাঁহি থাকিব। অট্টহাস্য কৰিব কেৱল নিঃসংগতাই। গতিকে জীৱিত কালত এইবোৰ কৰিনো কি লাভ? যদি তাইক তাৰমানে তেওঁলোকে তোমাৰ ছোৱালীক ইয়াত ৰখাৰ অনুমতি নিদিয়ে। মই জানো সেইটোৱে হ'ব। অনুমতিৰ কথা পতাই নহ'ল ছাৰ। তেন্তে তুমি পাতিলা কি? গৈছিলে কি কাৰণে? তাত গৈ যিটো পৰিস্থিতিৰ মুখামুখি হৈছোঁ, তাৰ পিছত এইটো কথা কোৱাৰ কোনো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। ভবা চিন্তাবিলাক বাদ দি তুমি যি কামত গৈছিলা সেই কামটো কৰি আহিব লাগিছিল। ইমান দূৰ গৈ মেইন কথাটোকে পাতিব নোৱাৰিলে। তেন্তে গৈছিলা কিয়? সেই সময়ত কিন্নৰীৰ কথা পাতিবৰ বাবে কোনো দৰকাৰ নাই বুলি মোৰ মাইণ্ডে ক'লে আৰু মই সেইটোৱে কৰিলোঁ। এইটো মোৰ ড্ৰবেক হ'ব নোৱাৰে। মোৰ মগজুৱে ঠিক সময়ত ঠিক সিদ্ধান্ত লৈছে। পৰিৱেশটো মইহে ফেচ কৰিছোঁ। আজি 7 বছৰ আগতে সেইখন ঘৰে মোক অপমান কৰি খেদি পঠিয়াইছিল। তাৰ পাছত একমাত্ৰ ছোৱালীজনীৰ স্বাৰ্থতে মোৰ মান সন্মান তলত পেলাই সেইখন ঘৰৰ চৌহদত মই ভৰি দিলোঁ। নাতিনীৰ প্ৰতি অকণমান মৰম আৰু আৱেগ থকাটো দূৰৰ কথা, তাইক আমাৰ সন্মুখত নানিবা বুলি মোক সাৱধান কৰি দিলে। তাৰপিছত মই ক'ম, তাইৰ বাবে আপোনাৰ অনুমতি লাগে। কিয় ক'ম? কি অধিকাৰত তেওঁ কিন্নৰীক কনচেণ্ট দিব? কিন্নৰীৰ হয় কোন তেওঁ?